মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া তেখেতে মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছতে তেখেতে সিদ্ধান্ত দিছিলে যে অসমত থকা সত্ৰ নামঘৰসমূহে যিসমূহে অসম দৰ্শনৰ তেওঁলোকে ধনৰাশি লাভ কৰা নাই আগন্তুক দিনত সেইসকলকো ধনৰাশি দিম বুলি কৈছিলে আৰু সেইটোৰ ফলস্বৰূপে আমাৰ অসমত প্ৰায় ৮,০০০তকৈ অধিক সত্ৰ নামঘৰক তেওঁলোকক এককালীন এটা সহায়তা আগবঢ়াইছে আৰু সেইটোৰ আধাৰত ৩ লাখ টকাকৈ প্ৰতিটো ৮,০০০ যি নামঘৰ সত্ৰক ৩ লাখকৈ টকা চেংচন অনুমোদন কৰিছে আৰু সেই অনুমোদিত ধনৰ ভিতৰত ১.৫ লাখ টকা অগ্ৰিম বিভিন্ন ঠাইত চেক যোগে বিতৰণ কৰা হৈছিলে। আজি আমাৰ যি বৰ্ণনগৰ অঞ্চলৰ প্ৰায় ৬০টাতকৈ অধিক তেনেকুৱাকৈ সত্ৰ নামঘৰক আজি আমি এককালীন ধনৰাশি ১.৫ লাখ টকাকৈ আমি প্ৰদান কৰিছোঁ আৰু ইয়াৰ পিছতো যিখিনি অসম দৰ্শনত অন্তৰ্গত হ'ব পৰা যোগ্যতা থকা যিসমূহ আছে নামঘৰে হওক বা সত্ৰই হওক বা আধ্যাত্মিক স্থানেই হওক সেইসকলকো আগন্তুক দিনত অন্তৰ্ভুক্ত কৰা হ'ব। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যিটো আঁচনি এই আঁচনিৰ নিশ্চিত ওপৰত আগন্তুক দিনত মানুহৰ মনত এক উৎসাহ আহিব। কাৰণ কিয় যিহেতু আমি জানো যে শ্ৰীমন্ত শংকৰদেৱে হওক বা মাধৱদেৱে হওক বা হৰিদেৱ দামোদৰদেৱে সত্ৰ সংস্কৃতি আদি স্থাপন কৰি তেওঁলোকে বৃহত্তৰ অসমীয়া জাতিক একত্ৰিত কৰিছিলে। পৰৱৰ্তী সময়ত বিভিন্ন সত্ৰ জহি কহি গৈছিলে বা সত্ৰসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত এই অসম দৰ্শন আঁচনি নিশ্চিত ওপৰত য'ত নেকি আমি সমগ্ৰ ভাষা কৃষ্টি সংস্কৃতি আমি সত্ৰৰ পৰা শিকিছিলোঁ গুৰুসকলৰ পৰা, গতিকে এই যি অৱদান আগবঢ়ায় তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জনাইছোঁ।